টাইম এইটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈছো ষ্টাৰ সিমেন্টছ প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং ছট পূজাৰ দিনটোতে সংঘটিত হৈছে কোকৰাঝাৰত সংঘটিত হৈছে এক অতি শোকাবহ ঘটনা ছট পূজাৰ স্নান কৰি পিতৃমাতৃক সেৱা কৰিবলৈ গৈছিল আৰু সেই সময়তে এগৰাকী যুৱকৰ সৈতে সংঘটিত হয় কৰুণ ঘটনা মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে এগৰাকী যুৱকে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ ছট পূজাৰ স্নান কৰি পিতৃমাতৃক সেৱা কৰিবলৈ যাওঁতেই অঘটন এক অতি হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কোকৰাঝাৰত শোকাবহ ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে এক অতি দুখৰ খবৰ ৰেলে মহতিয়াই নিলে এজন যুৱ ব্যৱসায়িক এগৰাকী যুৱ ব্যৱসায়ী আছিল আৰু সেই গৰাকীক ৰেলে মহতিয়াই নিয়া বুলি জানিব পৰা গৈছে আৰু তাৰ পাছতে নিহত লোকজন বালাজান তিনিআলিৰ অশোক কুমাৰ শাহ বুলি চিনাক্ত কৰিব পৰা গৈছে এক অতি ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছিল এগৰাকী যুৱকে আৰু গৌৰাং নদীৰ পাৰত ছট পূজাৰ স্নান কৰি ঘৰলৈ ৰাওনা হৈছিল অশোক কুমাৰে পিতৃমাতৃক সেৱা কৰি উভতি আহোঁতেই সংঘটিত হয় ভয়ংকৰ ঘটনা এক অতি কৰুণ ঘটনা সংঘটিত হৈছে ৰাজ্যত খোজকাঢ়ি ৰেল লাইন পাৰ হ'বলৈ লওঁতে ৰেলে মহতিয়াই নিয়ে লোকজনক এক অতি দুখৰ খবৰ কিয়নো ছট পূজাৰ দিনটোতে সংঘটিত হৈছে এক অতি শোকাবহ ঘটনা ছট পূজাৰ স্নান কৰি পিতৃমাতৃক সেৱা কৰিবলৈ গৈছিল আৰু সেই সময়তেই অঘটন ঘটা বুলি জানিব পৰা গৈছে এতিয়া কোকৰাঝাৰত এই শোকাবহ ঘটনা সংঘটিত হোৱাৰ পাছতে অঞ্চল জুৰি এতিয়া শোকৰ চাপ পৰা দেখিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল উঠিছে এতিয়া কান্দোনত ভাগি পৰিছে পিতৃমাতৃ কিয়নো ছট পূজাৰ দিনটোতে স্নান কৰিবলৈ গৈছিল আৰু স্নান কৰিয়েই পিতৃমাতৃক সেৱা কৰিবলৈ যোৱাৰ সময়তেই অঘটন হয় ৰেলে মহতিয়াই নিয়ে যুৱকগৰাকী আৰু এগৰাকী ব্যৱসায়ী আছিল বুলি জানিব পৰা গৈছে আৰু এই যুৱকগৰাকীকে হঠাৎ এখন ৰেলে মহতিয়াই নিয়ে আৰু থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে এগৰাকী যুৱকে এইগৰাকী হৈছে অশোক কুমাৰ আৰু গৌৰাং নদীৰ পাৰত ছট পূজাৰ স্নান কৰি ঘৰলৈ ৰাওনা হৈছিল অশোক কুমাৰে আৰু সেই সময়তেই হঠাৎ ৰেল লাইন পাৰ হওঁতেই ৰেলে মহতিয়াই নিয়ে যুৱকগৰাকীক এক অতি শোকাবহ ঘটনা সংঘটিত হৈছে ছট পূজাৰ স্নান কৰি পিতৃমাতৃক সেৱা কৰিবলৈ যাওঁতেই অঘটন ঘটে আৰু কোকৰাঝাৰত সংঘটিত হৈছে এক অতি হৃদয় বিদাৰক ঘটনা ৰেলে মহতিয়াই নিলে এজন যুৱ ব্যৱসায়িক নিহত লোকজন বালাজান তিনিআলিৰ অশোক কুমাৰ শাহ বুলি চিনাক্ত কৰিব পৰা গৈছে আৰু গৌৰাং নদীৰ পাৰত ছট পূজাৰ স্নান কৰি ঘৰলৈ ৰাওনা হৈছিল আৰু সেই সময়তে অশোক কুমাৰ শাহ নামৰ যিগৰাকী যুৱক আছে এই যুৱকগৰাকীয়ে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু এই মৃত্যুৰ বাতৰি পাই লগে লগে পৰিয়ালত এতিয়া শোকৰ চাপ পৰিছে অঞ্চল জুৰি কান্দোনত ভাগি পৰিছে কিয়নো ছট পূজাৰ এই যি পবিত্ৰ ক্ষণ এই পবিত্ৰ ক্ষণৰ দিনটোতেই এক অতি শোকাবহ ঘটনা সংঘটিত হৈছে পিতৃ মাতৃ এনেদৰে কান্দোনত ভাগি পৰিছে কিয়নো পুত্ৰক হেৰুৱাই যি বেদনা সেয়া হয়তো অতিকৈ অসহনীয় বুজাব নোৱাৰা এক কথা আৰু সেই মুহূৰ্ত কোনেও কল্পনাও কৰিব নোৱাৰে আৰু পিতৃ মাতৃৰ বুকু ফুটা কৰি চিৰদিনলৈ এনেদৰেই পুত্ৰ এনেদৰে গুচি গ'ল পুত্ৰক হেৰুৱাবলগীয়া হৈছে আৰু কোকৰাঝাৰত সংঘটিত হৈছে এই এক অতি শোকাবহ ঘটনা ৰেলে মহতিয়াই নিলে অশোক কুমাৰ শাহ নামৰ যুৱকগৰাকীক এক অতি শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজ্যত ছট পূজাৰ দিনটোতেই স্নান কৰিবলৈ গৈছিল আৰু স্নান কৰি পিতৃ মাতৃক সেৱা কৰিবলৈ যাওঁতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা ঘটনাটো যোৱাকালি ছাৰ আমাৰ ছট পূজাৰ অন্তিম দিন আছিল ৰাতিপুৱা অশোক দাই ছট পূজা আমাৰ ইয়াত ঘাটত গৈছিল তাৰ পৰা তেওঁ আহি কিনে দোকান 1 ঘণ্টা কৰিলে পিছত সি ক'লে আজি অন্তিম দিন দেউতাৰ লগত মই আশীৰ্বাদ ল'ব যাম এই মা দেউতাকৰ আশীৰ্বাদ ল'বৰ কাৰণে কোকৰাঝাৰ গৈছে তাই দোকান কৰে ইয়াত তিনিআলি বজাৰত আৰু তাৰ দুটা লোক থাকে আপোনাৰ কিবা কোকৰাঝাৰ এড্ৰেছটো PW কোৱাৰ্টাৰত থাকে তাত আশীৰ্বাদ ল'বৰ কাৰণে সিহঁতৰ মানে আশীৰ্বাদ ল'ব গৈছিল মা দেউতাকৰ তাৰপিছত মা দেউতাকে ক'লে আজি আহিব নালাগে আজি ৰাতি ইয়াতে থাক কালি ৰাতিপুৱা উঠি কিনে তই ঘৰত দোকানত যাবি পিছত মাজ ৰাতি এনেকা 1:50 ঘৰত আহিবৰ কাৰণে হি ঘৰৰ পৰা ওলাই আহিছিল
ওলাই আহি যেতিয়া ট্ৰেইন লাইন ক্ৰছ কৰিব বিচাৰিছিল তেতিয়া ট্ৰেইন এটাই আহি খুন্দা মাৰিলে, তাতে জাগাতে তাই ঢুকাই গ'ল। ঘটনাটো যোৱাকালি ছাৰ আমাৰ ছট পূজাৰ অন্তিম দিন আছিল। ৰাতিপুৱা অশোক দাই ছট পূজা আমাৰ ইয়াত ঘাটত গৈছিল, তাৰ পৰা তেওঁ আহি কিনে দোকান 1 ঘণ্টা কৰিলে। পিছত সি ক'লে আজি অন্তিম দিন, দেউতাৰ লগত মই আশীৰ্বাদ ল'ব যাম। এই মা দেউতাকৰ আশীৰ্বাদ ল'বৰ কাৰণে কোকৰাঝাৰ গৈছে। তাই দোকান কৰে ইয়াত তিনিআলি বজাৰত, আৰু তাৰ দেউতাৰ লগ থাকে আপোনাৰ কিবা কোকৰাঝাৰ এড্ৰেছটো PW কোৱাৰ্টাৰত থাকে। তাত আশীৰ্বাদ ল'বৰ কাৰণে সিহঁতৰ মানে আশীৰ্বাদ ল'ব গৈছিল মাক দেউতাকৰ। তাৰপিছত মাক দেউতাকে ক'লে আজি আহিব নালাগে, আজি ৰাতি ইয়াতে থাক, কালি ৰাতিপুৱা উঠি কিনে তই ঘৰত দোকানত যাবি। পিছত মাজ ৰাতি এনেকা 1:50 ঘৰত আহিবৰ কাৰণে সি ঘৰৰ পৰা ওলাই আহিছিল। ওলাই আহি যেতিয়া ট্ৰেইন লাইন ক্ৰছ কৰিব বিচাৰিছিল তেতিয়া ট্ৰেইন এটাই আহি খুন্দা মাৰিলে, তাতে জাগাতে তাই ঢুকাই গ'ল। ঘটনাটো যোৱাকালি ছাৰ আমাৰ ছট পূজাৰ অন্তিম দিন।